সন্ধিয়া টাইমত গ'লোঁ বোলো জুডিঅ' শিলপুখুৰীখনত যে আছে তাতে গ'লোঁ বোলো শ্বপিং কৰিম। কিন্তু মাইনাক থৈ গৈছিলোঁ, মাইনাক থৈ মাহঁতৰ ওচৰত দি গৈছিলোঁ। কিন্তু তাই ইমান কান্দিছে, কান্দাৰ উৎপাততে আমি আকৌ ক'ত বজাৰ কৰিম তেনেকৈ গুচি আহিলোঁ একো নোলোৱাকৈ। তাৰপিছত আহি তাই মই অহাৰ পিছত যি খুচি হৈ গ'ল হাঁহি, তাই কান্দান বন্ধ হৈ গ'ল। তাৰপিছত আৰু মায়ে ধুনীয়া গৰম গৰম মালপোৱা বনালে, এনেকৈ চাহকাপ খালোঁ। কাৰ কাৰ খাবলৈ মন গৈছে কমেণ্টত জনাব। কাৰণ কি জানেই নহয়, মাইনাৰ কাৰণে গৈছিলোঁ বজাৰত, কিন্তু বজাৰ শ্বপিং মলত সোমালোঁহে, কিন্তু শ্বপিং মলৰ দুৱাৰমুখখন পাইছোঁ, মাহঁতৰ লগত থৈ গৈছোঁ মাইনা। তাই যি কান্দিছে বোলে, আকৌ তেনেকৈ ৰিটাৰ্ণ গুচি আহিছোঁ একো শ্বপিং নকৰাকৈ। তাৰপিছত আহি মাহঁতে ক'লে চাহ বনাওঁ, মই কৈছোঁ চাহ বনাব ল'লে। 1 লিটাৰ গাখীৰ আছিলে, এই গাখীৰখিনি গ'ল ফাটি। তাৰপিছত মই কি কৰিছোঁ, আকৌ নেমু দি ফাটাই লৈ কি বনাওঁ আপোনালোকক দেখাইছোঁ ৰেচিপিটো। তো চাই থাকক শেষলৈ ভিডিঅ'টো। আৰু শেষত ক'বলৈ নাপালোঁ ভিডিঅ'টো চাই কেনে পায়, আৰু কমেণ্টত জনাবচোন কেনেকুৱা হয় ভিডিঅ'বোৰ। তো চাই থাকক শেষলৈ ভিডিঅ'টো। এতিয়া কাপোৰ এখনত ধুনীয়াকৈ মই বগা কাপোৰ এখনত মেৰিয়াই থৈছিলোঁ যে, মেৰিয়াই থৈ পানীটো সিঁচি থ'লোঁ। পানীটো যোৱাৰ পিছত মই ধুনীয়াকৈ চানাটো ওলাই ল'লোঁ। আৰু অৱশ্যে মই নেমু টেঙা দি আকৌ অলপমান ফটাই লৈছিলোঁ গাখীৰটো, তেতিয়া সেইখিনি চানাখিনি ধুনীয়া হৈছে। আৰু এইখিনি মই আটা মৰাৰ নিচিনা মাৰি ল'ম, আৰু আটা মৰাৰ নিচিনা মাৰি লৈ ইয়াতে মই দিম পাউদাৰ গাখীৰ অলপমান, আৰু লগতে দিম অকণমান বেকিং পাউদাৰ, লগতে আৰু ইয়াতে ঘি অলপমান দি কেনে ভালদৰে মাৰি ল'ম। আৰু ইপিনে 1 কাপ চেনি ল'লোঁ, তাতে পানী দি ধুনীয়াকৈ এইখিনি চাটনি বনাই ল'ম, মানে চেনিৰ পানী কৰি ল'ম। আৰু ইয়াতে গুড়া পাউদাৰ দি দিছোঁ 2 চামুচ আৰু অলপমান। আৰু এইবোৰ মই ভিডিঅ'ত ইউটিউবত আৰু ফেচবুকত চাইহে কৰিছোঁ দেই, প্ৰথমবাৰ কৰিছোঁ বোলো চাওঁচোন, চবেই কয় ৰসগোল্লা বনাই ফটা গাখীৰৰ, ময়ো আজি বনাই চাওঁচোন কেনেকুৱা হয়, ভাল হয় নে বেয়াই হয়। অকণমান ঘি দি ধুনীয়াকৈ মঠি ল'লোঁ। তাৰপিছত আৰু অলপমান লাড্ডু বনাই ইপিনে উতলি আছে চেনিৰ পানীখিনি, তাতে লাড্ডু বনাই তাতে দি দিম। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পায় আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। পেজটো যদি এতিয়ালৈ ফ'ল' কৰা নাই ফ'ল' কৰি দিব, আৰু ইউটিউবত চাই যদি ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্টত জনাবচোন কেনেকুৱা হৈছে। আৰু এতিয়া দেখিছেনে পুৰা লাড্ডু হৈ গৈছে, সৰু সৰু লাড্ডু বনাইছোঁ। তাৰপিছত চেনি পানীখিনি দি দিছোঁ, দি দিয়াৰ পিছত ধুনীয়াকৈ দেখিছেনে পুৰা ডাঙৰকৈ গোল্লাৰ নিচিনা ফুলি আহিছে। কি যে ভাল লাগিছে, এনেকৈ প্ৰথমবাৰ বনাইছোঁ যিহেতু, আৰু খাবলৈ ভাল হৈছে। বৌক এটা খুৱাই পঠালোঁ, ৰসগোল্লা ৰেডি হৈ গ'ল। খাই থাকক ভিডিঅ'টো। বৌয়ে খাই চালে এটা